নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথমতে এই মুহূৰ্তত আজিৰ দিনটোৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কাৰণ ৰাজ্যত আজিৰ দিনটোৰ সন্ধিয়ালৈকে কিমানজন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু এই মাৰাত্মক ভাইৰাছ বিধত কিমানজনে মৃত্যু খাব দিবলগীয়া হৈছে আৰু সকলো তথ্য কৰোণা ভাইৰাছৰ ওপৰত লক্ষ্য ৰাখি এছঅ'পি সলনি কৰিছে আজি আৰু তাৰ লগতে কয় যে ৰাজ্যত আজিৰ দিনটোত ক'ভিডৰ পৰিস্থিতি যথেষ্ট উন্নতি ঘটা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত ৰাজ্যখনৰ ক'ভিডৰ পজিটিভিটি হাৰ 2% তললৈ নামিছে আৰু এইখিনিতে বহুত এটা ভাল খবৰ আহিছে কিন্তু আজিৰ দিনটোত মাত্ৰ সমগ্ৰ ৰাজ্যখনে ক'ভিডত আক্ৰান্ত হৈ 15গৰাকী লোকে মৃত্যু খাব দিবলগীয়া হৈছে আৰু বিগত 24 ঘণ্টাত ইতিমধ্যে ৰাজ্যত কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে 1621গৰাকী লোকৰ আৰু এই সময়ছোৱাত 1,47,175টা ক'ভিড পৰীক্ষা ইতিমধ্যে সম্পূৰ্ণ কৰা হয় আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত ক'ভিডত আক্ৰান্ত হৈছে 188গৰাকী লোক আৰু এই সময়ছোৱাত ক'ভিডৰ পজিটিভিটি হাৰ হৈছে 1.10% আৰু এই সময়ছোৱাত সুস্থতা হাৰ হৈছে 96.22% বহুত এটা ভাল শতাংশ আৰু সমগ্ৰ ৰাজ্যৰ সামগ্ৰিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যত আজি ইতিমধ্যে নতুন এছঅ'পি জাৰি কৰিছে অহা সোমবাৰৰ পৰা কাইলৈ পৰা ইতিমধ্যে ইয়াৰ পাছত আৰু আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন এছঅ'পি আৰু ইতিমধ্যে এই নতুন এছঅ'পিখন অহা কাইলৈ অৰ্থাৎ সোমবাৰে পুৱা 5 বজাৰ পৰা বলবৎ হৈ পৰিব কিন্তু আজি মুকলি কৰিছে এই নতুন এছঅ'পিখন আৰু কাইলৈ সোমবাৰে পুৱাৰ পৰা কি ৰাজ্যত বলবৎ হ'ব কি সম্পূৰ্ণ কিমান জিলাত আনলক কৰিছে ৰাতিলৈকে কিমান দোকান পোহাৰ খুলিব পাৰিব আৰু গাড়ী চলাচলৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু অফিচ চিনেমা হলৰ লগতো বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ নতুন এছঅ'পি চিনেমা হল থিয়েটাৰ হল মাল্টিপ্লেক্স আদি সম্পূৰ্ণ খোলাৰ অনুমতি প্ৰদান কৰিছে কিন্তু সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ ক'ভিড পৰিস্থিতি ইতিমধ্যে নিয়ন্ত্ৰণলৈ আহিছে সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে চৰকাৰে আৰু এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ গাড়ী চলাচলৰ ক্ষেত্ৰত কিয়নো ইতিমধ্যে গাড়ী চলাচলৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰিছে আৰু এতিয়াৰ পৰা 50% নহয় 100% জিলা ভিত্তি কৰি কিন্তু যিকোনো জিলাত ক'ভিড একেবাৰে নিয়ন্ত্ৰণ হৈছে সেইসমূহ জিলাত 100% যাত্ৰীয়ে চলিব পাৰিব এতিয়াৰ পৰা বাছসমূহ আৰু যিসমূহ গাড়ী আছে সমূহ চলাচল কিন্তু এইখিনিতে যি চিনেমা হলসমূহ আছে বা অন্য কিছুমান মাল্টিপ্লেক্স আছে সেইসমূহ 50% দৰ্শকৰ অনুমতি প্ৰদান কৰিছে তাৰ লগতে স্পষ্টভাৱে কৈছে যে কালিলৈ সোমবাৰ পুৱা 5 বজাৰ পৰা ইতিমধ্যে জিলাত কাৰফিউ সম্পূৰ্ণ শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে কৈছে কিন্তু 15 আগষ্টলৈকে সম্পূৰ্ণ আন্তঃজিলা যাতায়াত খুলি নিদিয়ে কিন্তু সপ্তাহত 3 দিনকৈ খোলা থাকিব আন্তঃজিলা যাতায়াত বাৰ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই কিন্তু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো স্পষ্টভাৱে কৈছে যে অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই সপ্তাহত 2 দিন বা 3 দিনকৈ আন্তঃজিলা যাতায়াত খুলি দিয়াৰ সিদ্ধান্ত ব্যৱস্থা ইতিমধ্যে হাতত লৈছে নতুন এছঅ'পিখনত আৰু তেওঁ কয় যে প্ৰথমে সপ্তাহত এদিন বা 2 দিন আৰু পিছত যদি প্ৰথম এই সপ্তাহত যদি এদিন 2 দিন খুলিব মুখ্যমন্ত্ৰী কৈছে কিন্তু পিছত ক'ভিড পৰিস্থিতি আৰু যদি উন্নতি ঘটে অৱনতি নঘটি উন্নতি ঘটে তেন্তে অহা সপ্তাহৰ পৰা 4 দিনকৈ খুলিব পাৰিব আন্তঃজিলা যাতায়াত সপ্তাহত ইতিমধ্যে 7 দিনত 4 দিনে আপোনালোকক আন্তঃজিলা যাতায়াত খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু লগতে ইতিমধ্যে কাইলৈৰ পৰা সম্পূৰ্ণভাৱে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু সোমবাৰ অৰ্থাৎ কাইলৈৰ পৰা ৰাজ্যৰ কাৰফিউ শিথিল কৰাৰ সিদ্ধান্তৰ বাবে চৰকাৰে চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ কৰিছে নতুন এছঅ'পিত সিদ্ধান্ত লৈছে আৰু কাইলৈ ইতিমধ্যে পুৱাৰ পৰা বলবৎ হৈ পৰিব ৰাজ্য নতুন ইয়াৰ পাছতে এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈছে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিন্তু ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত প্ৰথমতে কৈছে চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে 2021 চনত পুনৰ ইতিমধ্যে ইনহেণ্ড চেলাৰী দৰমহা বিষয়ে সবিশেষ জানক আৰু দৰমহাৰ বৃহৎ ঘোষণা কৰিছে লগতে এটা কথা স্পষ্টভাৱে কৈছে কৰোণাৰ ফলত ইতিমধ্যে 2020 বৰ্ষত চাকৰিৰ পৰা ছাঁটাই দৰমহা হ্ৰাসৰ লগতে একাধিক পৰিৱৰ্তন দেখা গৈছিল কিন্তু ফলত নতুন বিত্তীয় বৰ্ষ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছিল আৰু 2021 চনত ইতিমধ্যে চৰকাৰী কৰ্মচাৰীৰ টেক হোম চেলাৰী আৰু ইনহেণ্ড চেলাৰীৰ পৰিমাণ হ্ৰাস পাব কিন্তু ইয়াত কৈছে সৌজন্য কোড আৰু ৱেজ বিল 2019 অধীনত আৰু এই বিল পদক্ষেপৰ ফলত ইতিমধ্যে প্ৰাইভেট ফাণ্ড আৰু গ্ৰেচুইটি সঞ্চয়ৰ পৰিমাণ বঢ়োৱা হ'ব আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰটো আহি পৰিছে কিয়নো ইতিমধ্যে নতুন নিয়ম অনুযায়ী মুঠ দৰমহা ইতিমধ্যে 50% বেছি হ'ব এয়াৰলাইন্সৰ পৰিমাণ এটা বৃহৎ ঘোষণা কৰিছে তেওঁ আপোনালোকৰ যিটো মুঠ দৰমহা আছে মুঠ দৰমহা আপোনালোকৰ 50%তকৈ বেছি হ'ব এয়াৰলাইন্সৰ পৰিমাণ অৰ্থাৎ ইয়াত কৈছে যে বেছিক পে বা মুঠ দৰমহাৰ 50% বা তাতোতকৈ অলপ বেছি আৰু সাধাৰণতে নন আৰু এয়াৰলাইন্স পাৰ্ট 50% তলত ৰখাৰ চেষ্টা কৰিছে কৰ্মচাৰী ইয়াৰ ফলত ইনহেণ্ড চেলাৰী বাঢ়ি যায় কিয়নো ইতিমধ্যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকৰ মুঠ দৰমহাৰ পৰা 50% যিহেতু বেছি নহ'ব এয়াৰলাইন্সৰ পৰিমাণ সেইবাবে অৰ্থাৎ বেছিক চেলাৰী যি পে' হ'ব
মুঠ দৰমহা আছে সেই দৰমহাৰ পৰা মুঠ 50% বা তাতোতকৈ অধিক অলপ বেছি আৰু সাধাৰণতে ইতিমধ্যে এই কথা স্পষ্ট হয় যে নন এলায়েন্স আৰু পাৰ্ট 50% তলত ৰখাৰ চেষ্টা কৰিছে কৰ্মচাৰী আৰু ইয়াৰ ফলত ইনহেন্স লাভ ইতিমধ্যে বাঢ়ি যোৱাৰ কথা স্পষ্টভাৱে ইয়াত উল্লেখ কৰা হৈছে আজি শনিবাৰ পাছতে এই মুহূৰ্তত আনহাতে ভয়ানক খবৰ মুকলি হৈ আহিছে এই মুহূৰ্তত কিয়নো ছ'চিয়েল মিডিয়াত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইতিমধ্যে ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে আৰু তাৰপিছতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অসমৰ এজন যুৱক লগতে কৈছে ছ'চিয়েল মিডিয়াত যিদৰে বহু সময়ত উপকাৰ সাধন কৰে তাৰ বিপৰীতে ছ'চিয়েল মিডিয়াত আনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য লিখি বিপদজনক বহুজন যোৰহাটত ইতিমধ্যে শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য প্ৰকাশ কৰি ৰঙাগড় আলহী হ'বলগীয়া হৈছে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় ইতিমধ্যে কৰ্মচাৰী আৰু যোৰহাটৰ এগৰাকী যুৱকে ফেচবুকত দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত প্ৰকাশিত এটা পোষ্ট মন্তব্য কৰিছিল লগে লগে সৃষ্টি হ'ল তুলমূল প্ৰতিক্ৰিয়া অৱশেষত এইগৰাকী বিজেপি কৰ্মী এজাহাৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় কৰ্মচাৰী অভিলাষ দত্তক আৰু ইয়াত কৈছে যে যোৰহাট নগৰ পূৰ্ব বঙালপুখুৰীৰ বাসিন্দা তথা যোৰহাট উপায়ুক্ত কাৰ্যালয় কৰ্মচাৰী অভিলাষ দত্তক প্ৰথম অৱস্থাত এই পোষ্টটো ফেচবুকৰ পৰা আঁতৰাই দিবলৈ বিজেপিৰ কৰ্মকৰ্তাই কৈছিল কিন্তু গণতান্ত্ৰিক দেশত চৰকাৰী কৰ্মচাৰী হ'লেও নিজৰ মনৰ ভাৱ প্ৰকাশ অধিকাৰে আছে বুলি প্ৰত্যুত্তৰ দিলে অভিলাষে আৰু অৱশেষত এই পোষ্টটোক লৈ ক্ষুব্ধ হৈ পৰে যোৰহাট বিজেপিৰ গ্ৰাম্য মণ্ডল OBC মৰ্চাৰ সাধাৰণ সম্পাদক বিনয় লেখকে আৰু অভিলাষ দত্তৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে আৰু এই সন্দৰ্ভত ইতিমধ্যে গোচৰ ৰুজুৰ পিছতে আৰক্ষীয়ে অভিলাষ দত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিয়নো কৈছে এগৰাকী কৰ্মচাৰীৰ সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰাটো বহুতৰে দৃষ্টিগোচৰ হৈছিল আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কিয়নো এই সন্দৰ্ভত যোৰহাট বিজেপি কৰ্মকৰ্তা বিনয় লেখকে উক্ত পোষ্ট ডিলিট কৰিবলৈ কৈছিল কিন্তু তেনেতে অপৰাগত প্ৰকাশ কৰি তৰ্কযুদ্ধ লিপ্ত হৈছিল অৱশেষত যুৱকজন ইতিমধ্যে গোচৰটোত গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে যোৰহাট জিলাৰ বিজেপি মিডিয়া কোষ আৰু আৱেগ বনি শইকীয়াই এইদৰে কৈছে আজি শনিবাৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে কিন্তু অসম পুনৰ জ্বলিছে কিয়নো ভয়ংকৰ হাজাৰ হাজাৰ লোক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথত আৰু কৰোণাৰ সময়তে ইতিমধ্যে হাজাৰ হাজাৰ লোক ওলাইছে তাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে লাঠিচালনা আৰু গুলী নিক্ষেপ কৰিছে সাধাৰণ জনতালৈ ইয়াত কৈছে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন অসমতেই সমগ্ৰ পুনৰ অসম উত্তাল হৈ পৰিছে তিনিচুকীয়া জিলাত ডুমডুমা সমীপৰ অভিষেক বাগজান অঞ্চল যোৱা বছৰ বাগজানৰ বিজি আৰু ইতিমধ্যে 5 নং তৈলা ক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতে বাগজান ঘটনাস্থলীৰ পৰা অইল ইণ্ডিয়া লিমিটেডে শতাংশ সামগ্ৰী তাৰ পৰা নিয়াৰ পূৰ্বেই ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছিল বাগজানবাসী কিন্তু শনিবাৰে প্ৰশাসনৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডে শতাংশ এই সমূহীয়া কাৰ্যসূচী ৰূপায়ণ আহিবলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু অভিষিক্ত বাগজান বিজে আৰু 5 নং তৈলা ক্ষেত্ৰৰ আশে-পাশে থকা শতাংশ আৰু সামগ্ৰিক নিবৰ বাবে প্ৰশাসনৰ লোকৰ শনিবাৰে বাগজানত উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰিছিল আৰু পৰিস্থিতি জিলাখনত জাৰি কৰিছিল 144 ধাৰাক নেওচি গাঁৱৰ যথেষ্ট ইতিমধ্যে হাজাৰ হাজাৰ লোকে পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিছিল আৰু তাত বাধা প্ৰদান কৰিছিল প্ৰতিবাদকাৰীসকলক ঘটনাস্থলীৰ পৰা 612টা পৰিয়ালক অইল ইণ্ডিয়াৰ তৰফৰ পৰা অন্তকালীন সাহায্য আগবঢ়োৱা হয় যদিও সম্পূৰ্ণ উচিত ক্ষতিপূৰণ নিদিয়ালৈকে সামগ্ৰিক নিদিবলৈ নহ'ব বুলি পথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কিন্তু ইতিমধ্যে আনহাতে প্ৰশাসনে তৰফৰ পৰা সমগ্ৰ বিষয়টো বিচাৰাধীন হৈ আছে তেনে ক্ষেত্ৰত অইল ইণ্ডিয়া অথবা জিলা প্ৰশাসনে ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত দিব নোৱাৰে বুলি স্পষ্ট কৰি দি প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল কিন্তু কিছু সময় বান্ধি দিয়াৰ পিছতো প্ৰাপ্য লিভৰ দাবীত ইতিমধ্যে গাঁওবাসীয়ে প্ৰশাসনৰ নিৰ্দেশ নিদি প্ৰতিবাদ অব্যাহত ৰাখিছিল আৰু ইতিমধ্যে ভয়ানক লাঠিচালনাৰ পিছত আনহাতে আৰক্ষীয়ে লাঠিচালনা